এতিয়া বাৰে বাৰে নকওঁ, কিন্তু পৰীক্ষাৰ শুভেচ্ছা সকলোকে পুনৰবাৰ দিছোঁ। ল'ৰাখিনি বাহিৰ যোৱা একৰ্ডিংলি। হয়, আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড়ৰ ফলঙনি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত। আৰু দেখা গৈছে যে ফলঙনি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি পৰীক্ষা কেন্দ্ৰ আছে, পৰীক্ষা কেন্দ্ৰত 370গৰাকী ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে পৰীক্ষাত আজি অৱতীৰ্ণ হ'ব। আৰু এই পৰীক্ষাৰ্থীসকলক যি ফলঙনি গাঁও পঞ্চায়ত আছে, সেই ফলঙনি গাঁও পঞ্চায়তৰ তৰফৰ পৰা এটিকৈ আচলতে পৰীক্ষাৰ্থীসকলক কলম বিতৰণ কৰি আছে। মই পোনে পোনে সামগ্ৰিক দৃশ্যাৱলী দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট ঋতুৰাজে সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে আৰু ছাত্ৰ ছাত্ৰীসকলক আচলতে উৎসাহিত কৰিবৰ বাবে ফলঙনি গাঁও পঞ্চায়তৰ পৰা একোটিকৈ আচলতে কলম প্ৰদান কৰিছে। আৰু এই আচলতে পদক্ষেপৰ দ্বাৰা আচলতে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবৰ বাবে চেষ্টা কৰিছে। পোনে পোনে মই ফলঙনি গাঁও পঞ্চায়তৰ সভাপতিগৰাকী আছে, কেনেকৈ আহিলে মনলৈ, কিয় আপোনালোকে এনেদৰে কৰিছে? নমস্কাৰ। আচলতে মনলৈ আহিলে মানে কি হয়, আমাৰ যিখিনি পৰীক্ষাৰ্থী অকণ শুভেচ্ছা দিয়া ইচ্ছা আছিলে আৰু এই আশা মনত বান্ধিয়ে ওলাই আহিলোঁ। গতিকে কিনো কলম শ্ৰেষ্ঠ বুলি কয়, কলমতে শ্ৰেষ্ঠ বুলি ভাবি এটা কলমে তেখেতসকলক শুভেচ্ছা দিবৰ কাৰণে ওলাই আহিলোঁ আমি। আৰু নিশ্চয়কৈ এনেদৰে এতিয়া দেখা গৈছে যে পৰীক্ষাৰ্থীসকলক একোটিকৈ কলম প্ৰদান কৰিছে। সামগ্ৰিক পৰিৱেশ ঋতুৰাজে দেখুৱাই আছে আৰু প্ৰতিগৰাকী আচলতে শিক্ষাৰ্থীকে একোটিকৈ কলম তেখেতলোকে প্ৰদান কৰিছে। আৰু পৰীক্ষাৰ্থীসকলে এই কলমটি পাই আচলতে নিশ্চয়কৈ উৎসাহিত হ'ব আৰু যি পৰীক্ষা আছে সেই পৰীক্ষাত আচলতে বহিবলৈ অধিক উৎসাহিত হৈ তেওঁলোকে পৰীক্ষাৰ ফলাফল ভাল কৰিব বুলি তেখেতসকলেও আশা কৰিছে। সামগ্ৰিক পৰিৱেশটো ঋতুৰাজক মই দেখুৱাই যাবলৈ অনুৰোধ জনাইছোঁ।